Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এক্সাৰসাইজ নম্বৰ 2.3 সলিউশন। তো ইয়াৰ কনসেপ্টবোৰ আমি অলৰেডি কভাৰ কৰি থৈছোঁ লাষ্ট দুটা ভিডিঅ'ত, বিকজ আমি দুটা ভিডিঅ'ত মানে এটা ভিডিঅ'টোকে আমি দুটা পাৰ্টত কৰিছিলোঁ, পাৰ্ট 1 এণ্ড পাৰ্ট 2। তো এতিয়া আজি আমি কি কৰিম, এই এক্সাৰসাইজটো সলভ কৰিম। তো আমি আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰে। কুৱেশ্যন নম্বৰ 1ত সুধিছে হুইচ অফ দ্য ফলোইং ৰিলেশ্যনছ আৰ ফাংচনছ। তো তাৰমানে ইয়াতে তিনিটা আমাক different types of relations দিছে, because ordered pair of কি আছে ইয়াতে sets দিছে, sets আৰু setsৰ এলিমেণ্টছবোৰ কি আছে ordered pairs আছে, তো ডেফিনেটলি এইটো ৰিলেশ্যন হয়। আমাক কৈছে যে গিভ ৰিজনছ, আমি কোনকেইটা ফাংচন হ'ব পাৰে আৰু সেইটো আমাৰ ৰিজনিং দিব কৈছে। আৰু যদি ফাংচন নহয়, আৰু যদি ফাংচন হয়, ইফ ইট ইজ এ ফাংচন, দেন তাৰ ডোমেইন আৰু ৰেঞ্জটো ওলাব দিছে। অ'কে, প্ৰথমতেতো আমি এটা কথা ইয়াতে জানিব লাগিব যে এটা গিভেন ৰিলেশ্যন ফাংচন কেতিয়া হ'ব পাৰে। তো আমাক যোনটো এটা ৰিলেশ্যন দিছে, এই ৰিলেশ্যনটোক আমি ফাংচন বুলি কেতিয়া ক'ম, তো ইয়াৰে এটা চবতকৈ ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়ান আছে। আমি কি কৰিম, আমাৰ যোনটো দিয়া থাকিব, আমাক যোনটো অৰ্ডাৰ্ড পেয়াৰ্ছবোৰ দিয়া থাকিব, সেই অৰ্ডাৰ্ড পেয়াৰ্ছৰ আমি চাব লাগিব ফাৰ্ষ্ট টাৰ্মটো মানে ফাৰ্ষ্ট এলিমেণ্টটো। আৰু ফাৰ্ষ্ট এলিমেণ্টটোত এইটোৱে চাব লাগিব যে যিমানখিনি অৰ্ডাৰ্ড পেয়াৰ আছে, দুটা থাকক, তিনিটা থাকক, চাৰিটা থাকক, গোটেইকেইটা অৰ্ডাৰ্ড পেয়াৰ্ছত সেই যোনটো আমাৰ ফাৰ্ষ্ট টাৰ্মটো এবাৰে ৰিপিট হ'ব লাগিব, এবাৰে আহিব লাগিব। এবাৰতকৈ যদি বেছি আহি যায় তেনেহ'লে গণ্ডগোল হৈ যাব। তো তাকে আমি ইয়াতে লিখি লওঁ যে এইটো চবতকৈ ইম্পৰ্টেণ্ট, no to distinct ordered pairs, লিখি দিওঁ তলত, ordered pairs, no to distinct ordered pairs should have the same first term. So দুটা অৰ্ডাৰ্ড পেয়াৰ্ছ যদি আমি লওঁ, সেই দুটা অৰ্ডাৰ্ড পেয়াৰ্ছত ফাৰ্ষ্ট টাৰ্মটো কেতিয়াও ৰিপিট হ'ব নালাগে। তো আমি নম্বৰ 1টো চাওঁ। তো নম্বৰ 1ত আমাক লেটছ এইটো আমি ৰিলেশ্যন R1 বুলি কৈ লওঁ, ঠিক আছে। তো ৰিলেশ্যন R1ত আমাৰ অৰ্ডাৰ পেয়াৰ দিছে 2,1, নেক্সট অৰ্ডাৰ পেয়াৰটো হৈছে 5,1, দেন আছে আমাৰ 8,1, নেক্সট আছে আমাৰ 11,1, নেক্সট আছে আমাৰ 14,1, এণ্ড দেন আমাৰ আছে 17,1। এতিয়া 1 2 3 4 5 6 ছটা অৰ্ডাৰ পেয়াৰ আছে। 6 অৰ্ডাৰ পেয়াৰ্ছৰ ফাৰ্ষ্ট এলিমেণ্টটো কি আছে, 2 আছে। 2 জানো আৰু ক'ৰবাত ৰিপিট হৈছে, নাই হোৱা। ঠিক তেনেকৈ নেক্সটটো যদি চাওঁ 5, ক'ৰবাত ৰিপিট হৈছে 5, তাক বাদ দি পেলাই, নিজকে বাদ দি পেলাই বেলেগ কোনোবা অৰ্ডাৰ পেয়াৰত 5 আহিছে নেকি ফাৰ্ষ্ট টাৰ্মত, নাই অহা। এইটো যদি লওঁ, ক'তো অহা নাই। তো এনেকুৱাকৈ গোটেইখিনি ফাৰ্ষ্ট এলিমেণ্ট যদি চাওঁ ইচ অৰ্ডাৰ পেয়াৰৰ ক'তো ৰিপিট হোৱা নাই, তো তাৰমানে এইটো ডেফিনেটলি এটা ফাংচন হ'বই হ'ব। তো ইয়াতে আমি ক'ব লাগিব চিন্স, এই ছেইম বস্তুটো এই মনত ৰাখিলে হ'ল, since two distinct ordered pairs does not have the same first term বা ফাৰ্ষ্ট এলিমেণ্ট বুলি কওঁ। ফাৰ্ষ্ট টাৰ্ম বুলি ক'লে একচুৱেলি কনফিউজিং হৈ যাব, এলিমেণ্ট বুলি ক'লে বেছি ভাল হ'ব। Has the same first element, hence R1 is a function, ঠিক আছে। R1 আমাৰ ডেফিনেটলি এটা ফাংচন হ'বই হ'ব। আৰু যদি এইটো কনফিউজন থাকে, যদি কিবা অলপ কনফিউজন থাকে, এইটো সদায় আমি কি কৰিম, ভেন ডায়েগ্ৰাম দি চাব পাৰোঁ। তো আমাৰ ফাৰ্ষ্ট এলিমেণ্টবোৰ কি আছে, 2 আছে, 5 আছে, দেন 8 আছে, 11 আছে, 14 আছে, 17 আছে। আৰু এইফালে কি আছে, এইফালে অকল এটাই এলিমেণ্ট আছে 1, ঠিক আছে। প্ৰথমতে দেখোঁতে লাগিব পাৰে কি অ'কে মেপিং নহ'ব চাগে, বাট একচুৱেলি মেপিং হৈ যাব। 2ৰ এটা ইউনিক এলিমেণ্ট আছে 1, অ'কে ন' প্ৰব্লেম। 5 এটাৰে এলিমেণ্ট আছে, এটাই এলিমেণ্ট থাকিব লাগিব, সেইটোৱে আমাৰ ক্ৰাইটেৰিয়ান আছে। ইয়াৰ পৰা যদি এলিমেণ্ট উঠাওঁ, ইচৰ এটাই এলিমেণ্ট থাকিব লাগিব। চ' 1ৰ এটা আছে, 17ৰ এটা আছে, 14ৰ এটা এলিমেণ্ট, এইটো 1। ঠিক তেনেকৈ 8 যদি চাওঁ, এই 8ৰো এটা এলিমেণ্ট আছে যোনটো হৈছে 1। তো গোটেইখিনি এলিমেণ্ট ইউজ হৈ গ'ল, গোটেইখিনি এলিমেণ্ট এবাৰেই ইউজ হৈছে, তাৰমানে ইচ এলিমেণ্টৰ এটাই ইমেজ আছে, ৰাইট। তো ডেফিনেটলি এইটো ফাংচন হ'বই হ'ব। অ'কে, এতিয়া যিহেতু আমি এইটো শ্ব' কৰিলে এইটো এটা ফাংচন হয়, নেক্সট আমি ইয়াৰ ডোমেইন এণ্ড ৰেঞ্জ ওলাব লাগিব। তো এইটোতো একেবাৰে চিম্পল কাম হয়। ডোমেইন অফ এফ কি হৈ যাব, তো ডোমেইন অফ এফ অবিয়াছলি এটা ছেট হ'ব। তো ছেটৰ কেনে ক'ম, অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট টাৰ্মখিনি ল'লে হ'ল, ফাৰ্ষ্ট এলিমেণ্টখিনি ল'লে হ'ল। চ' 2 5 8 11
14 and 17 হৈ গ'ল এইটো and then আমাক লাগে range তো range কি হ'ব range হৈ যাব আমাৰ equals to set containing the element 1 because আমাৰ যোনটো second element itu only 1 আছে okay এতিয়া আমি যাও second তো number 1 হৈ গ'ল আমাৰ second to লৈ যাও second so এতিয়া আমাক এটা next ordered pair দিছে তো আমি এটা কাম কৰো এটো as a relation লিখি লও so let আমি নিজৰ পৰা assume কৰিছো because এটোটো দিয়া নাই questionত let r2 be equals to the set এটো এটা set হৈ গ'ল যাৰ ordered pairs বোৰ হৈছে 2, 1 4, 2 6, 3 8, 4 next আছে আমাৰ 10, 5 12, 6 and then 14, 7 okay এতিয়া যদি আমি পটককৈ চাও তো কেটা আছে 1 2 3 4 5 6 7 সাতটা ordered pair আছে তো আমি ইয়াৰ কি হল ordered pair first element চালো ইয়াতে আছে 2 2 আৰু কতবা ৰিপিট হৈছে নেকি নাই হোৱা 4 যদি চাও 4 আৰু কত ৰিপিট হোৱা নাই 6 কত ৰিপিট হয় নেকে কো আমি গুটি গিটা 8 10 12 14 সাম এবাৰে হৈছে তো yes আমি ডেফিনেটলি কম that r2 is a function কিলে আমি again হেতু same যোনটো আমি previously লিখিছিলো previous problem ত এনেকৈ লিখিবলো r2 is a function since no two distinct ordered pairs have the same first element have the same first element তো হৈ গ'ল আমি কলো যে r2 is definitely a function তো তেনেহলে এতিয়া আমাক কি কৈছিলে যদি ফাংশন হয় if it is a function determine its domain তো ইয়াৰ domain উলাম so domain of function f কি হৈ যাব তো first element কিনি হৈ যাব 2 4 6 8 10 12 14 2 4 6 8 10 12 and 14 হৈ গ'ল next আমাক লাগে range the range of function f কি হ'ব এটা second element বোৰ হৈ যাব second element কি আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 and 7 okay এতিয়া আমি যাও third part to লৈ part 3 okay তো ইয়াতে এটুক আমি assume কৰো যে এটো হৈছে আমাৰ এটা relation so let r3 be the relation contain is a set এটো এটা set হয় setor elements বোৰ হৈছে 1, 3 এটো এটা first ordered pair যোনটো আমাৰ ইয়াৰ element হৈ যাব next element to hobo the ordered pair 1, 5 and third ordered pair to হৈ গ'ল আমাৰ 2, 5 এতিয়া এটো ফাংশন হ'ব জানো আমি যদি ফাৰ্স্ট দুটা চাও ফাৰ্স্ট এটো ordered pair আৰু এটো ordered pair চাও দুইটাৰে কিন্তু ফাৰ্স্ট এলিমেন্টটো কি আছে এক্স্যাক্টলি সেম টু সেম আছিল আমাৰটো কি আছিল ক্ৰাইটেৰিয়ন দুইটা সেম হ'বই নোৱাৰে যদি সেম হৈ যায় তেনেহলে এটো কি হ'ব এটা ৰিলেশন হে হ'ব এটো ফাংশন হ'ব নোৱাৰে সো হিয়াৰ আমাকটো উঠিছে এটো ফাংশন হয় নে নাই আমি কম যে হিয়াৰ r3 is not a function but আমি reasoning to দিব লাগিব কেলে function হয় since the two distinct ordered pairs distinct মানে কি বেলেগ two distinct ordered pairs since the two distinct ordered pairs কোন কিটা নামটো ক'ব লাগিব 1, 3 and 1, 5 have the same first element right যেহেতু ইহঁতৰ first element exactly same তো এটো definitely এটা function হ'ব নোৱাৰে এতিয়া next হৈছে ইয়াৰ domain and range but domain and range আমি কি লম কোৱেশ্চনটো যদি ভালকৈ পঢ়া ইয়াতে কি কৈছে if it is a function determine its domain and range এটো ইয়াতে দিছে ইয়াত কন্ডিশন এটা আছে যদি ফাংশন হয় তেতিয়াহে তাৰ domain and range ওলাব লাগে তো আমিতো শো কৰিলো যে এটো ফাংশনে নহয় not a function কৈ থৈছো তেনেহলে ইয়াৰ domain and range ওলোৱাৰ কোনো কথাই নাই okay এতিয়া আমি যাও next question to লৈ question number 2 find the domain and range of the following real functions তো ইয়াতে দুটা functions দি আছে আমি প্ৰথমটো আৰম্ভ কৰো fx equals to minus mod of x okay এতিয়া যদি previous ভিডিওটোত চাইছা তাতে আমি ডিসকাস কৰিছিলো f of x equals to mod of x right এই ফাংশনটো ওপৰত আমি ডিসকাশন কৰিছিলো আৰু ইয়াৰ এটা ডেফিনিশন আছিল ইয়াৰ ডেফিনিশন কি হয় যে mod of x ৰ ভ্যালু কি হ'ব simply আমি এই মডুলাস সাইনটো যদি গুচাই দিও only x হ'ব কেতিয়া যদি x ৰ ভ্যালু 0 হয় বা 0 তকৈ ডাঙৰ হয়
যদি এক্সৰ ভেলু 0 হয় বা 0তকৈ ডাঙৰ হয় তেতিয়া আমি মড এক্সৰ ভেলু চিম্পলি এক্স লওঁ আৰু যদি এক্সৰ ভেলু 0তকৈ কম হয় তেতিয়া এই মড এক্সৰ ভেলু কি হ'ব মাইনাছ এক্স হয় ঠিক আছে বাট অভাৰঅল যোনটো হয় আমাৰ মড এক্সৰ ভেলুটো সদায় পজিটিভে হয় এইটোৰে বহুতে কনফিউজন হৈ যায় কি মড এক্স মানে যদি আমাৰ পজিটিভ ভেলু আহে তেনেহ'লে এইটো নেগেটিভ কেলৈ আহিছে এইটো নেগেটিভ সেইকাৰণে আহিছে যদি সেইটোৱেতো কৈছোঁ ভিতৰৰ নাম্বাৰটো যদি নেগেটিভ হয় যেনেকুৱা -2 যদি দিয়া আছে ঠিক আছে এইটোক পজিটিভ বনাবৰ কাৰণে কি কৰিব লাগিব মাইনাছ ল'ব লাগিব মাইনাছ অফ -2 ল'লেহে আমাৰ পজিটিভ আহিব টু সেইকাৰণে এই ইয়াতে মাইনাছ চাইন দিয়া আছে এনিৱেইজ এইটো আমি অলৰেডি ডিছকাছ কৰিয়ে থৈছোঁ এতিয়া ইয়াৰ গ্ৰাফটো কেনেকুৱা আছিলে ইয়াৰ গ্ৰাফটো যদি চাওঁ ইয়াৰ গ্ৰাফটো আছিলে ঠিক এনেকুৱা ভি শ্বেপ টাইপ আছিলে ইয়াৰ গ্ৰাফটো এনেকুৱা ভি শ্বেপ টাইপ আছিলে তো এইটো হৈ গ'ল আমাৰ এক্স এক্সিছ এইটো হৈ গ'ল আমাৰ ৱাই এক্সিছ এইটো অৰিজিন অ' আৰু এইটোৱে হৈ যাব আমাৰ মড এক্সৰ গ্ৰাফ বাট এতিয়া কাহানি চেঞ্জ কৰি দিছে এতিয়া আমাক এইটো সোধা নাই আমাক সুধিছে এফ এক্স ইকুৱেলছ টু মাইনাছ মড এক্সৰ হেৰিটো কি হয় ডমেইন এণ্ড ৰেঞ্জ কি হয় তো তাৰ কাৰণেতো আমি প্ৰথমতে গ্ৰাফটো বুজিব লাগিব এই ছেইম বস্তুটোকে আমি কি কৰিম এফ এক্স ইকুৱেলছ টু আমাক মড এক্সটো আমাৰ তাত অলৰেডি আছে বাট ইয়াতে আমি কি লগাব লাগিব মাইনাছ চাইন লগাব লাগিব এইখিনিত যদি মাইনাছ লগাওঁ তো তাৰমানে কি এই এক্সৰ জেগাত আমি মাইনাছ এক্স কৰিব লাগিব জাষ্ট মাইনাছৰ মাল্টিপ্লাই কৰি দিলে এইটো বাকী ছেইম টু টাইম এক্স গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 মাইনাছ এক্স হৈ যাব আৰু এইফালে কি হ'ব মাইনাছ ইনটু মাইনাছ এক্স কি হৈ যাব প্লাছ এক্স হৈ যাব তাৰমানে এক্সৰ ভেলু 0তকৈ যদি কম হয় তেনেহ'লে তেতিয়া প্লাছ এক্স হ'ব তো এই গ্ৰাফটোৰ একজেক্টলি উল্টা হয় তো আমি যদি এইটোক ড্ৰ কৰিব চেষ্টা কৰোঁ তেনেহ'লে আমাৰ গ্ৰাফটো এনেকৈ হৈ যাব তো এইটো হৈ গ'ল আমাৰ এক্স এক্সিছ এইটো হৈ গ'ল আমাৰ ৱাই এক্সিছ তো এবাৰ গ্ৰাফটো তলফালে পইণ্ট কৰি থাকিব তলফালে কেনেকৈ পইণ্ট কৰি থাকিব এক্স ইকুৱেলছ টু 0 হ'লেতো আমাৰ কি হ'ব কিন্তু 0তে থাকিব গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 হ'লে কি হ'ব মাইনাছ এক্স হ'ব এতিয়া মাইনাছ এক্সৰ গ্ৰাফটো যদি প্লট কৰা ঠিক এনেকুৱা হয় দেখাত আৰু এক্স লেছ দেন 0 মানে কি নেগেটিভ এক্স এক্সিছৰ কথা কৈছে তাতে গ্ৰাফটো কি হ'ব এক্স হ'ব তো এইটো হৈ যায় এক্সৰ গ্ৰাফটো একজেক্টলি ইয়াৰ উল্টাটোৱে হ'ব এতিয়া আমাক সুধিছে যে ডমেইন কি হ'ব হোৱাট ইজ দ্য ডমেইন অফ দ্য ফাংচন এফ ডমেইন হৈছে ইনপুট মানে কি ইয়াতে ইনপুট হৈছে এক্স তো কুৱেশ্যনটো আহিছে যে আমাৰ এই এক্সিছত আমি এক্সৰ কি ভেলু ল'ব পাৰোঁ তো দেখা মতেতো মই যি ইচ্ছা মই তাকেই ল'ব পাৰোঁ এনি ৰিয়েল নম্বৰ ল'ব পাৰোঁ ৰাইট ইয়াতেতো কোনো বাধা নাই ইয়াতে ৰাইট ইয়াতে মোৰ যি ইচ্ছা যি ভেলু ল'ম তেনেকৈ ইয়াতে চালে হ'ল ইয়াতে এক্সৰ ভেলু মই 1 ল'ব পাৰোঁ 2 ল'ব পাৰোঁ -1 -3 ইভেন 0 ল'ব পাৰোঁ তাৰপিছত ফ্ৰেকশ্যনছ ল'ব পাৰোঁ ইৰেশ্যনেল নাম্বাৰ্ছ ল'ব পাৰোঁ তো ইয়াতে চব ৰিয়েল নাম্বাৰ্ছ আমি ল'ব পাৰোঁ তো ইয়াৰে ডমেইন এফ হৈ যাব অল ৰিয়েল নাম্বাৰ্ছ হয় কোনো বাধা নাই ইয়াতে ৰেঞ্জৰ ক্ষেত্ৰত কিন্তু আমি অলপ কেয়াৰফুল থাকিব লাগিব যেতিয়া আমাক ৰেঞ্জ কৈছে এতিয়া যদি আমি ৰেঞ্জ কি হয় ৰেঞ্জ মানে হৈছে আমাৰ আউটপুট সদায় মনত ৰাখিব ৱাই ভেলু এণ্ড আউটপুট মিনছ হোৱাট ৱাই ভেলু কথা কৈ আছে এতিয়া আমি যদি গ্ৰাফত চাওঁ গ্ৰাফত আমাৰ ৱাই ভেলুটো চাবলৈ হ'লে আমি চাব লাগিব এই গ্ৰাফটো কোনপিনে আছে গ্ৰাফটো যিহেতু আমাৰ তলপিনে পইণ্ট কৰি আছে তাৰমানে আমি এক্সৰ কিবা পাৰ্টিকুলাৰ ভেলু যদি লওঁ ঠিক আছে চ' লেটছে মই এক্সৰ ভেলু এইখিনিত লৈছোঁ ক'তবা নেগেটিভ ভেলু এটা লৈছোঁ তো ইয়াৰ কৰিস্পণ্ডিং ৱাই ভেলু কেনেকৈ আছে আমি কি কৰিম এটা ভাৰ্টিকেল লাইন ড্ৰ কৰিম তাৰপিছত য'ত কাট হৈছে গ্ৰাফটো তাৰ পৰা আমি এটা হৰিজণ্টেল লাইন ড্ৰ কৰিম তো এইটোৱে দিব আমাক ৱাই ভেলুটো তো ৱাই ভেলুটো ক'ত আহিলে নেগেটিভ এক্সেছ তো ইভেন এক্স যদি মই পজিটিভ লওঁ এইখিনিত যদি লওঁ এক্সৰ ভেলু মোৰ যেনিবা এইটো হৈছে কিবা পজিটিভ ভেলু তো মই কি কৰিম ৱাই কৰিস্পণ্ডিং ৱাই ভেলুটোৰ কাৰণে কি প্ৰথমতে ভাৰ্টিকেল তাৰপিছত হৰিজণ্টেল তো এইটো এগেইন ক'ত আহিছে নেগেটিভ এক্সিছতে আহিছে তো মই যিয়ে ভেলু ল'ম এক্সৰ যিয়ে ভেলু ল'ম ৱাইৰ ভেলু ক'ত আহিব সদায় নেগেটিভ ৱাই এক্সিছতে আহিব তো তাৰমানে আমি ক'ব পাৰিম যে আমাৰ যোনটো গ্ৰাফ হ'ব ক'ৰলৈকে গৈ আছে 0ৰ পৰা -ইনফিনিটিলৈ গৈছে তো আমি ৰেঞ্জটো কেনেকৈ কৰিম আমি ৰেঞ্জটো ক'ম যে আমাৰ ফ্ৰম নেগেটিভ ছাইডটো 0লৈকে গৈছে তো নেগেটিভ ইনফিনিটিৰ পৰা 0লৈকে গৈছে ৰাইট আমি উল্টা নকওঁ আমি 0টো -ইনফিনিটি নকওঁ 0টো +ইনফিনিটি কওঁ ৰাইট আমি সৰুৰ পৰা ডাঙৰ নম্বৰলৈ যাওঁ অ'কে তো এতিয়া এইটো লিখিম কেনেকুৱা এইফালে আমি ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিম বিকজ এইটো কেতিয়াও বাউণ্ড কৰিব নোৱাৰোঁ ৰাইট আৰু এইটো 0টো যায় এইটো ইনক্লুডেড আছে তো এইটো হৈ যাব আমাৰ -ইনফিনিটি টু 0 দ্য ৰেঞ্জ অফ দ্য ফাংচন নেগেটিভ মড এক্স অ'কে এতিয়া আমি যাওঁ ছেকেণ্ড পাৰ্টটোলৈ চ' এতিয়া আমি আহি যাওঁ ছেকেণ্ড ফাংচনটোলৈ ঠিক আছে তো ইয়াতে দিছে আমাৰ দ্য ফাংচন এফ এক্স equals to square root of 9 minus x square. তো ফাৰ্ষ্টতে আমি ইয়াৰ ডমেইনটো ওলাব চেষ্টা কৰিম হোৱাট ইজ দ্য ডমেইন অফ ফাংচন এফ এতিয়ালৈকে আমি যিমানখিনি প্ৰব্লেম কৰিলোঁ আমিতো ডাইৰেক্টলি কৈ আছিলোঁ যে এক্সৰ ভেলু ৰিয়েল নাম্বাৰ্ছ হৈ গ'ল তো য়েছ এক্সৰ ৰিয়েল নাম্বাৰ হ'ব বিকজ আমি কি কৈছোঁ ৰিয়েল ফাংচনছ ইউজ কৰিছোঁ তো ডেফিনেটলি এক্স এটা ৰিয়েল নাম্বাৰে হ'ব লাগিব এনি ৰিয়েল ভেলুজ হ'বলৈ বাট ইয়াতে আমাৰ ৰেষ্ট্ৰিকশ্যন থাকিব ইয়াতে আমি এক্সৰ ভেলু এনেকুৱাকৈ ল'ব লাগিব ছাচ ডেট এই স্কুৱেৰ ৰুটৰ ভিতৰত সদায় এটা পজিটিভ নাম্বাৰে আহে
ঠিক আছে তো স্কুৱেৰ ৰুটৰ ভিতৰত যোনটো 9 - x² এইটো সদায় পজিটিভ হ'ব লাগিব তেতিয়াহে আমাৰ কি আহিব ৰিয়েল নাম্বাৰ আহিব তো স্কুৱেৰ ৰুটৰ ভিতৰত যদি নেগেটিভ নাম্বাৰ আহি যায় তেনেহ'লে সেইটো কি হৈ যাব ইমেজিনেৰী নাম্বাৰ তো এইটো আমি ক'ত গুচি যাম কমপ্লেক্স নাম্বাৰলৈ গুচি যাম আমি কমপ্লেক্স নাম্বাৰ্ছ কৰাই নাই কমপ্লেক্স ফাংচনৰ কামেই কৰা নাই আমি ৰিয়েল ফাংচনছ কৰি আছোঁ তো সেইকাৰণে ইয়াতে এটা কণ্ডিশ্যন লাগিব যে হিয়াৰ প্ৰথম কথাটো আমি এইটো মেক চিয়'ৰ কৰিব লাগিব যে 9 - x² এই যোনটো হ'ব স্কুৱেৰ ৰুটৰ ভিতৰত থকা ভেলুটো ই ইকুৱেলছ টু 0 হ'ব পাৰে 0ৰ ইকুৱেল হ'ব পাৰে কোনো প্ৰব্লেম নাই আৰু বাট 0তকৈ সদায় ডাঙৰ হ'ব লাগিব আইদাৰ 0 হ'ব পাৰে কোনো মিনিমাম ভেলু 0 হ'ব পাৰে বিকজ স্কুৱেৰ ৰুট অফ 0 টো 0ই দিব ৰিয়েল নাম্বাৰ আহিব বা আৰু 0তকৈ ডাঙৰ নাম্বাৰবোৰ ল'ব লাগিব এতিয়া নেক্সট আমাৰ চেলেঞ্জটো হৈছে এই ইনইকুৱেলিটিটোক ছল্ভ কৰা তো এতিয়া 9 - x² কি হৈ যায় 3 - x multiplied to 3 plus x less than or equals to 0 এতিয়া প্ৰব্লেমটো কি আছে 3 plus x ত কোনো প্ৰব্লেম নাই এই মাইনাছ x ত প্ৰব্লেম আছে তো এই 3 minus x ক আমি বনাব বিচাৰিছোঁ -x - 3 তো এইটোৰ কাৰণে আমি কি কৰিব লাগিব both sides negative 1ৰে মাল্টিপ্লাই কৰিব লাগিব তো ইয়াতে -1ৰে যদি মাল্টিপ্লাই কৰে তো -3 - x হৈ গ'ল 3 plus x এতিয়া লেফ্ট ছাইডে যদি মাল্টিপ্লাই কৰিছোঁ তো ৰাইট হেণ্ড ছাইডেও মাল্টিপ্লাই কৰিব লাগিব উইথ -1 -1ৰে মাল্টিপ্লাই কৰি আছোঁ অ'কে তো এটা কাম কৰি লিখি দিওঁ -1 তেতিয়া কনফিউজন নাথাকে তো এইটো হৈ গ'ল আমাৰ -1 অ'কে বাট এটা ৰুল আছে যদি আমি নেগেটিভেৰে মাল্টিপ্লাই কৰোঁ এই চাইনটো চেঞ্জ হৈ যায় ফ্লিপ হৈ যায় তাৰমানে গ্ৰেটাৰ দেনৰ ইকুৱেলছটো আছে ই ফ্লিপ হৈ পেলাই লেছ দেনৰ ইকুৱেলছটো হৈ গ'ল অ'কে এতিয়া -1 × 3 - x আমাক দিব x - 3 আৰু ইফালে 3 plus x আছে এইটো দিব আমাক x plus 3 তো এইটো হৈ গ'ল আমাৰ এইটো 0ৰ লগত যিয়ে মাল্টিপ্লাই কৰোঁ সেইটোতো 0ই থাকিব লেছ দেন অৰ ইকুৱেলছ টু 0 এতিয়া এই ইনইকুৱেলিটিৰ সলিউশ্যনৰ এটা বহুতে চিম্পল টেকনিক আছে যদি আমি এনেকুৱা ফৰ্মত পাওঁ x - a multiplied to x plus a less than 0 বা less than or equals to 0 তেনেহ'লে আমাৰ সলিউশ্যন কি হ'ব -a x less than or equals to plus a এইটো সদায় এইটো ফৰ্মেটত থাকে ইয়াৰ সলিউশ্যনটো যেতিয়া ইনইকুৱেলিটি চেপ্টাৰটো কৰিব এইবোৰ বস্তু একেবাৰে ক্লিয়াৰ হৈ যাব অ'কে তো তাৰমানে এই টেকনিকটো যদি আমি ইউজ কৰোঁ তেনেহ'লে আমাৰ এক্সৰ ভেলু কি আহিব between -3 and +3 x equals to -3 ল'ব পাৰিম নাই ডেফিনেটলি ল'ব পাৰিম x equals to -3 লৈ পেলাই চালে হ'ল ইয়াতে কি আহিব 9 - -3 স্কুৱেৰ 0 আহি যাব তো x equals to 3ও আমি ল'ব পাৰোঁ ৰিয়েল নাম্বাৰ আমাক লাগে তো এইটোৱে হৈ যাব আমাৰ এক্সৰ ভেলু তো তাৰমানে আমি ইয়াতে ক'ব পাৰিম যে আমাৰ যোনটো ডমেইন হৈছে ডমেইন কি হ'ব ফ্ৰম -3 to +3 দুটা -3 and +3 ল'ব পাৰোঁ তো সেইকাৰণে আমি কি কৰিম ইয়াতে ক্লোজ ব্ৰেকেটটো ইউজ কৰিম তো এইটো এটা ক্লোজ ইণ্টাৰভেল হৈ গ'ল তো এইটোৱে হৈ যাব ডমেইন অফ fx অ'কে ডমেইনৰ কাম হৈ গ'ল এতিয়া আমি আহি যাওঁ ৰেঞ্জত এতিয়া ৰেঞ্জতো আমি অলপ কেয়াৰফুল থাকিব লাগিব ৰেঞ্জত কেলৈ কেয়াৰফুল থাকিব লাগিব ৰেঞ্জৰ মিনিংটো কি আছিলে আউটপুট ৰেঞ্জ অফ f বুলি কৈ দিলে আমি একচুৱেলি কি ক'ম আউটপুটৰ ভেলু এইটো আমি মনত ৰাখিব লাগিব আউটপুট এতিয়া আউটপুট মানে কি আউটপুট মানে y কৈছোঁ আমি yৰ কি ভেলু ল'ব পাৰিম ঠিক আছে yৰ কি ভেলু ল'ব পাৰিম তো সেইটোৰ কাৰণে আমি ইয়াতে এটা স্পেচ মই দি থওঁ বিকজ এটা আমি ফিল ইন দ্য ব্লেংক স্পেচত কৰি আছোঁ তো fx equals to square root of 9 - x² আছে এই বস্তুটোকে আমিতো এনেকৈও লিখিব পাৰোঁ y equals to square root of 9 - x², 9 - x² এনেকৈ লিখিব পাৰোঁ তো এটা বস্তুটো আমি গম পালোঁ এক্সৰ ভেলু আমি ইয়াতে ফিক্স আছে -3 and 3 মাজতে থাকিব তো ইয়াতে আমি যিয়ে ভেলু লওঁ আমাৰ যোনটো y ভেলু আহিব y ভেলুটো সদায় পজিটিভ আহিব ৰাইট ইয়াতে আমি ক'ব পাৰোঁ y is always greater than 0 বাট যদি আমি -3 লওঁ এক্সৰ জেগাত যেনে -3 লওঁ বিকজ এইটোতো আমি ল'ব পাৰোঁ তেতিয়া -3 ল'লে কি হ'ব 9 minus -3 হোল স্কুৱেৰ এইটো স্কুৱেৰ ৰুট লৈ আছোঁ তো এইটো কি হ'ব 9 minus -3 হোল স্কুৱেৰ মানে এইটো কি পজিটিভ 9 আহিল তো এইটো কি 0 স্কুৱেৰ ৰুট অফ 0 0 তাৰমানে y ভেলু কি 0 আহিব পাৰে সেইকাৰণে আমি ইয়াতে গ্ৰেটাৰ দেন অৰ ইকুৱেলছটো ল'ম ঠিক আছে অ'কে তো এই ফাৰ্ষ্ট কেছটোৰ পৰা আমি গম পালোঁ যে আমাৰ যোনটো y ভেলুটো হ'ব গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 হ'ব তো ৰেঞ্জৰ আমি এটা ভেলুটো পালোঁ এটা কণ্ডিশ্যন এটা পালোঁ এতিয়া নেক্সট আমি কি কৈ আছোঁ ৰেঞ্জ ওলাবৰ কাৰণে আমাৰ আউটপুট y লাগিব বাট এইটো ইকুৱেশ্যনত আমি একচুৱেলি এক্সে ওলাই আছোঁ তো এইটোক আমি এটা কাম কৰোঁ y² equals to 9 - x² তাৰমানে স্কুৱেৰিং both sides কৰিলোঁ ৰিএৰেঞ্জ কৰিলে আমি কি পাম x² is equals to 9 - y² তো তাৰমানে x কি হৈ যাব x হৈ যাব ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ 9 - y² তো এতিয়া আমি সুধিব লাগিব যে y কি ভেলু ল'ব পাৰিম y যিয়ে ভেলু লওঁ x কিন্তু সদায় ৰিয়েল নাম্বাৰ থাকিব লাগিব ৰাইট বিকজ এইটো ৰিয়েল ফাংচনৰ কথা কৈছোঁ তো তাৰমানে এগেইন আমি ছেইম কণ্ডিশ্যন লগাম যে 9 - y² মাষ্ট বি গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 ৰাইট এইটোতো এতিয়া চিমিলাৰ এইটো নিচিনাই হৈ গ'ল তো ইয়াৰ সলিউশ্যন যেতিয়া ওলাব মই ষ্টেপছখিনি স্কিপ কৰি দিছোঁ ইয়াৰ সলিউশ্যন কি হ'ব এক্সৰ ভেলু যি হ'ব -3তকৈ ডাঙৰ হ'ব বাট
3তকৈ প্লাছ 3তকৈ সৰু হ'ব এইটো হৈ গ'ল y ভেলু এতিয়া এইটো ৰেঞ্জ হ'ব নেকি নো এইটো ৰেঞ্জ হ'ব নোৱাৰে তো এইটোৰ সলিউশ্যনৰ পৰা আমি এইটো গম পাইছোঁ যে আমাৰ ৱাইৰ যোনটো ৰেঞ্জৰ ভেলু হ'ব বিটুইন -3 এণ্ড +3 আছে বাট এইটো হ'ব নোৱাৰে বিকজ আমি এটা কথা অলৰেডি কৈ থৈছোঁ যে আমাৰ যোনটো ৱাই ভেলু হ'ব সেইটো সদায় গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 তো যেতিয়া এইটোক আৰু এইটোক কম্বাইন কৰি দিম এই ইন ইকুৱেশ্যন এণ্ড এই ইকুৱেশ্যনটো কম্বাইন কৰি দিম তেনে আমি ক'ম যে ৱাই ভেলুটো যিটো হ'ব 0তকৈ ডাঙৰ হ'ব বাট 0ৰ ইকুৱেলো হ'ব পাৰে কোনো প্ৰব্লেম নাই আৰু ৱাই ভেলু যিটো হ'ব সদায় 3তকৈ সৰু হ'ব বাট ইকুৱেলছ টু হ'ব পাৰে তো আমি ফাইনেলি আমাৰ ৰেঞ্জ অফ ফাংচন এফ এক্স পাই গ'লোঁ যোনটো হ'ব 0 এতিয়া 0 কি হ'ব ইনক্লুডেড কমা এইটো হৈ গ'ল আমাৰ 3 ঠিক আছে 0,3 তো এইটোৱে হৈ গৈছে আমাৰ ৰেঞ্জ অফ দ্য ফাংচন এফ এক্স এতিয়া বহুত বস্তু ইয়াতে কি হৈ গ'ল বহুতৰে খেলি মেলি হ'ব পাৰে এইটো যদি আমি গ্ৰাফিকেলি বুজিব চেষ্টা কৰোঁ তেতিয়া আমাৰ বেছি ক্লিয়াৰ হৈ যাব তো আমি এটা কাম কৰোঁ গ্ৰাফ কৰি লওঁ বিকজ এফ এক্স ইকুৱেলছ টু ৱাই হয় এইটো আমি লিখিব পাৰোঁ ৱাই ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ 9 - x স্কুৱেৰ অ'কে তো আমি যেনেকৈ ক্লাছ 9ত থাকোঁতে আমি যেনেকৈ বা ক্লাছ 8ত থাকোঁতে যেনেকৈ আমি প্লট কৰিছোঁ ডিফাৰেণ্ট ভেলুজ অফ এক্স এণ্ড ৱাই লওঁ এক্সৰ ভেলু যদি 0 লওঁ তেনেহ'লে ৱাইৰ ভেলু কি আহিব ৱাই ভেলু দেন আমি এক্সৰ ভেলু লেটছে লৈ ল'লোঁ 3 এক্সৰ ভেলু 3 ল'লে ৱাই ভেলু আহিব 0 এক্সৰ ভেলু -3 ল'লেও আহিব 0 এক্সৰ ভেলু 1 লৈ ল'ম 1 ল'লে স্কুৱেৰ ৰুট অফ 8 2 ৰুট 2 তো এনেকুৱা ধৰণৰ আমি ডিফাৰেণ্ট ভেলুজ লৈ পেলাই কি কৰিব পাৰিম গ্ৰাফটো যদি প্লট কৰোঁ তো গ্ৰাফটো কি হ'ব এইখিনিত আছে আমাৰ -3 আৰু লেটছে এইখিনিত আছে আমাৰ +3 দেখি লওঁ এইটো +3 এইটো আমাৰ -3 তো এইটো হ'ব এটা ধৰণৰ ছেমি চাৰ্কল এইটো আহিব এটা ধৰণৰ ছেমি চাৰ্কল আহিব এনেকুৱা এইটো ছেমি চাৰ্কল এটা আহিব তলৰ ফালে নাহে সদায় ওপৰ ফালে আহিব ৱাই বিকজ আমি অলৰেডি কৈ থৈছোঁ যে এই ৱাই ভেলুটো যিয়ে নকৰোঁ কেলে ৱাই ভেলুটো সদায় গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0ই আহিব তাৰমানে কি 0 হ'ব পাৰে ৱাই ভেলু 0 হ'ব পাৰে বা 0তকৈ ওপৰত যাব এতিয়া এই যোনটো ছেমি চাৰ্কল আছে এই ছেমি চাৰ্কলৰ ৰেডিয়াছ কি হয় এই ছেমি চাৰ্কলৰ ৰেডিয়াছ হৈ যায় 3 এইটো চাৰ্কলটো দেখিলে গম পায় 0ৰ পৰা এই পইণ্টলৈ যদি চাওঁ ক'ত আছে 3ত আছে তাৰমানে এইখিনি হৈ গ'ল ইয়াৰ ৰেডিয়াছ 3 চিমিলাৰলি আমি এইখিনিৰ পৰা এইখিনিলৈ চাওঁ -3ত আছে বাট আমিতো জানো ডিষ্টেঞ্চ সদায় 3 হয় ডিষ্টেঞ্চটো সদায় 3 ইউনিটছ হ'ব মডুলাছ ৰাইট চিমিলাৰলি এইখিনিতো কি হ'ব 3 হ'ব তো সেইকাৰণে আমি কৈছোঁ যে আমাৰ এইটো হৈ গ'ল এটা ছেমি চাৰ্কল এতিয়া ইয়াৰ ডমেইনটো আমি ইজিলি ওলাব পাৰিম ডমেইন কি হ'ব ডমেইন হয় এক্সৰ ভেলু এতিয়া এক্সৰ ভেলু কি হয় -3তকৈ কম হ'ব নোৱাৰিব আৰু +3তকৈ বেছি হ'ব নোৱাৰিব তাৰমানে আমাৰ এক্সৰ ভেলু কোনখিনি থাকিব এক্সৰ ভেলু থাকিব অনলি বিটুইন -3 এণ্ড +3 এইখিনিত আমি এক্সৰ ভেলু ল'ব পাৰিম ইয়াৰ বাহিৰত ল'লে কোনো মিনিং নাহে ঠিক আছে নেক্সট আহি যায় এইটো ৱাই ভেলু কি হ'ব এতিয়া চ' আমাৰ যোনটো ৱাই ভেলু হ'ল তো এতিয়া যদি আমি এক্সৰ ভেলু -3 লওঁ তেনেহ'লে কি আহিছে আমাৰ ৱাই ভেলু 0 আহিছে তাৰমানে এইখিনিত আহিছে এক্সৰ ভেলু +3 ল'মতো কি আহিব 0 আহিছে তাৰমানে 0 ইজ ইনক্লুডেড নেক্সট এক্সৰ ভেলু যদি অলপ সৰু লওঁ 3তকৈ বা -3তকৈ এইখিনিত লওঁ লেটছে আমি এইখিনিত ক'ৰবাত লৈছোঁ তেনেহ'লে ইয়াৰ কৰিস্পণ্ডিং ৱাই ভেলুটো ওলাব কেনেকুৱা আমি এটা ভাৰ্টিকেল লাইন এটা ড্ৰ কৰিম যোনটো এই গ্ৰাফটো ইয়াতে কাটিব তাৰপিছত এটা হৰিজেণ্টেল লাইন এইখিনিৰ পৰা লওঁ তো এইটোৱে হৈ যাব এই পাৰ্টিকুলাৰ পইণ্টটোৱে হৈ যাব আমাৰ কৰিস্পণ্ডিং ৱাই ভেলু ক'ত আহিছে 3ৰ তলত আহিছে ৰাইট 3ৰ তলত আহিছে বাট আহিছেতো আমাৰ ৱাই এক্সিছতে আহিছে ঠিক তেনেকৈ ইয়াতে যদি লওঁ আমি এইখিনিত যদি লওঁ তেনেহ'লে আমাৰ এইটো হৈ যাব কৰিস্পণ্ডিং ৱাই ভেলুটো এগেইন পজিটিভ ৱাই এক্সিছতে আহিছে তো সেইকাৰণে আমাৰ যোনটো ৰেঞ্জ মই প্ৰথমতে ৰেঞ্জৰ কথাটো কৈ লওঁ অলৰেডিটো আমি কৰিলোঁ 0 এণ্ড 3 তাৰমানে এই 0 আৰু এই 3 মাজতে থাকিব আৰু দুটা ভেলু ইনক্লুডেড হ'ব আৰু আমাৰ ডমেইন কি কৈছোঁ বিটুইন -3 এণ্ড +3 মাজতে থাকিব বাহিৰত যদি থাওঁ মিনিং নাহিব কেলে নাহে এতিয়া আৰু ক্লিয়াৰ হৈ যাব যদি 3তকৈ মই এটা ডাঙৰ নম্বৰ লওঁ লেটছে এইখিনিত লৈছোঁ তো কৰিস্পণ্ডিং ৱাই ভেলু কি হ'ব সেইটোৰ কাৰণে আমি কি কৰিম এটা সদায় ভাৰ্টিকেল লাইন ড্ৰ কৰোঁ এতিয়া ভাৰ্টিকেল লাইন যিমানে ওপৰলৈ যাওঁ গ্ৰাফটোকতো কেতিয়াও নেকাটিব গ্ৰাফ এই য়েল্ল' কালাৰৰ যোনটো গ্ৰাফ আছে যোনটো আমাৰ চাৰ্কুলাৰ ছেমি চাৰ্কুলাৰ গ্ৰাফটো সেইটো কেতিয়াও নাকাটিব তো নাকাটাৰ মিনিংটো এইটোৱে গ'ল কাটা নাই তাৰমানে কি হৈছে এইটো আমাৰ একচেপ্টেবল চলিউশ্যন নহয় 3 বা 3 যদি তলত লওঁ তেনেহ'লে আমি লাইন এটা যদি ড্ৰ কৰোঁ তেনে ডেফিনেটলি আমাক ক'ত এই য়েল্ল' ছেমি চাৰ্কলটো কাট কৰিবই পাৰিব যদি কাট কৰি আছে তেতিয়া আমি ক'ম সেইটো আমাৰ একচেপ্টেবল চলিউশ্যন সেইকাৰণে আমাৰ ডমেইন আছিলে ফ্ৰম -3 to 3 অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Question number 3. A function is defined by fx equals to 2x minus 5. Write down the values of এইকেইটা এইটো একেবাৰে চিম্পল প্ৰব্লেম হয় ঠিক আছে বহুতৰে কনফিউজন থাকে বাট এই চব কনফিউজনবোৰ দূৰ হৈ যাব তো আমাক দিছে এটা ফাংচন f of x এই ফাংচনটো দিয়া হৈছে 2x minus 5 ঠিক আছে আমাক প্ৰথমতে ওলাব দিছে f of 0 এতিয়া f of 0ৰ মিনিংটো কি হয় আমি জানো আমাৰ কেনেকৈ লিখো ফাংচনটো f of x
এতিয়া এই এক্সটো কি হৈছে এইটোৱে হৈছে এটা ইনপুট বুলি কৈ কোৱা হয় তো ইয়াতে আমাক সুধিছে এক্স যদি আমি লিখোঁ এফ অফ জিৰ' তাৰমানে এক্সৰ ভেলু কি হয় জিৰ' হয় তো ঠিক আছে এফ অফ এক্স আছে 2x - 5 সেই ফৰ্মটো লৈ পেলাই ল'লে হ'ল যেনেকুৱা আছে তেনেকৈ লিখি হ'ল বাছ চিম্পলি আমি কি কৰিছোঁ য'ত য'ত এক্স আছে তাতে জিৰ'ৰে ছাবষ্টিটিউট কৰি গৈছোঁ চ' এইটো 2 × 0 - 5 তো 2 × 0 হৈ গ'ল 0 0 - 5 0 - 5 কি দিলে আমাক -5 হৈ গ'ল ফাৰ্ষ্ট ওৱান ছেকেণ্ডটো লৈ যাওঁ ছেকেণ্ডটোত আমাক ওলাব দিছোঁ এফ অফ 7 চিম্পলি আমি কি কৰিম অৰিজিনেল আমাৰ যোনটো ফাংচন দিয়া আছে সেইটোৱে চাম খালি কি কৰিম এক্সৰ জেগাত আমি 7 ছাবষ্টিটিউট কৰি দিম তো ইয়াতে 2x আছে বাট এক্স নিলিখি এক্সৰ জেগাত 7 দিলোঁ চ' 2 × 7 - 5 ছল্ভ কৰিলোঁ হ'ল 2 × 7 হৈ গ'ল 14 14 - 5 14 - 5 ইকুৱেলছ টু দিব আমাক 9 এণ্ড দেন ফাইনেলি আমাৰ নম্বৰ 3ত আহি যাওঁ 3ত আছে এফ অফ -3 তো তাৰমানে এবাৰ কি কৰিম 2 × -3 কৰিব লাগিব -5 চ' 2 × -3 হৈ গ'ল -6 -5 -11 তো এইটোৱে হৈ যাব আমাৰ এফ অফ 0 এফ অফ 7 এণ্ড এফ অফ -3 ভেলু অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 4 দ্য ফাংচন টি which maps temperature in degrees Celsius into temperature in degree Fahrenheit is defined by this প্ৰথমতে আমিতো বুজি লওঁ ফাংচনটো কৈ কি আছে আমাৰ তাত এটা ফাংচন টি আছে এই ফাংচন টিটো কি কৰে চেলচিয়াছৰ পৰা ফেৰেনহাইটলৈ লৈ যায় ঠিক আছে যদি আমাক টেম্পাৰেচাৰটো চেলচিয়াছত দি আছে তেনেহ'লে ফেৰেনহাইট স্কেললৈ লৈ যায় তো ফাংচনটো কেনেকৈ দিছে টেম্পাৰেচাৰ ইন চি তো চিৰ পৰা এফলৈ লৈ যায় মিনিংটো কি অবভিয়াছলি আমাক প্ৰথমতেতো চিটো দিয়া থাকিব লাগিব ৰাইট চিটো ফাৰ্ষ্টত আহিব তো তাৰমানে এইটো হৈ যাব আমাৰ ইনপুট তো চি ইনপুট হ'ব আৰু আমাক কি দিব যোনটো ফাইনেল আনচাৰটো দিব এফ ফেৰেনহাইটত দিব তো এইটো কি হৈ যাব তেতিয়া আমাৰ আউটপুট হৈ যাব তো এইটোকে কওঁ টেম্পাৰেচাৰ এজ আ ফাংচন অফ চি এইটো হৈ যাব ইকুৱেলছ টু 9c/5 প্লাছ 32 তো ইন আদাৰ ৱৰ্ডছ টেম্পাৰেচাৰ ইন চি মানে কি এইটোৱে হৈ গৈছে আমাৰ ফেৰেনহাইট এইটোকে কোৱা হয় ফেৰেনহাইট বুলি কয় অ'কে তো এইটো ইনফৰমেশ্যন ইউজ কৰি পেলাই আমাক প্ৰথমতে কেলকুলেট কৰিব দিছে T0 মানে যদি চেলচিয়াছত 0 ডিগ্ৰী চেলচিয়াছ আছে তেনেহ'লে ফেৰেনহাইটত কিমান হ'ব ভেৰি চিম্পল 9 চি জেগাত আমি 0 পুট কৰিলোঁ ডিভাইডেড বাই 5 প্লাছ 32 তো এইটো হৈ যাব ইকুৱেলছ টু 32 ডিগ্ৰী ফেৰেনহাইট ৰাইট এতিয়া চেলচিয়াছত নহয় আমি ফেৰেনহাইটত আছোঁ অ'কে নম্বৰ 2 ছেকেণ্ড নম্বৰত আছে T28 ইকুৱেলছ টু এতিয়া T28 ওলাবৰ কাৰণে কি কৰিব লাগিব একো নাই 9c তো চি জেগাত হৈ গ'ল আমাৰ 28 ডিভাইডেড বাই 5 প্লাছ 32 এইটোতো একেবাৰে চিম্পল এলজেব্ৰা ই দিব ইকুৱেলছ টু 82.4 তো এবাৰ এইটো ভেৰিফাই কৰি ল'বা নেক্সট আমি আহি যাওঁ নম্বৰ 3 লৈ নম্বৰ 3ত আমাক উলিয়াব দিছে T-10 চ' T-10 এতিয়া কিবা -10 ডিগ্ৰী চেলচিয়াছ এতিয়া নেগেটিভত যদি আছে তেনেহ'লে আমাৰ ফেৰেনহাইটটোত কিমানত আহে চাই লওঁ তো আমাৰ হ'ব 9 × -10 ডিভাইডেড বাই 5 প্লাছ 32 অ'কে তো এইটোৱে দিব ইকুৱেলছ টু এইটো হ'ব ইকুৱেলছ টু 14 ঠিক আছে মই এইটো ইয়াৰ পৰা গুচাই দিওঁ বিকজ আমাক অলপ স্পেচ লাগিব কোনটোৰ কাৰণে পাৰ্ট 4ৰ কাৰণে অ'কে এতিয়া কৈছে নম্বৰ 4 দ্য ভেলিউ অফ চি ৱেন টি চি ইকুৱেলছ টু 212 তো তাৰ মানে কি এইবাৰ যোনটো আমাৰ টেম্পাৰেচাৰ টি অফ চি ইকুৱেলছ টু 212 এই ইনফৰমেশ্যনটো দি আছে তো তাৰমানে কি ডিগ্ৰী ফেৰেনহাইটৰ ভেলুটো দি আছে এতিয়া ডিগ্ৰী ফেৰেনহাইট যদি দি আছে আমাক এতিয়া সুধিছে কিমান চেলচিয়াছ হ'ব এই চি ভেলুটো কিমান হ'ব কোনো প্ৰব্লেম নাই তো টি চি জেগাত আমি কি লিখিব পাৰিম 9c এইটো হৈছে আমাৰ নম্বৰ 4 9c/5 প্লাছ 32 ইকুৱেলছ টু 212 এই 32টোক আমি লৈ যাওঁ এইফাললৈ ৰাইট হেণ্ড ছাইডলৈ এইটো দিব 9c/5 ইকুৱেলছ টু 212 - 32 এতিয়া 9c/5 হৈ যাব ইকুৱেলছ টু চ' 212ৰ পৰা 32 মাইনাছ কৰি দিওঁ 212 - 32 এইটো হ'ল 0 চ' 21ৰ পৰা 3 গ'লে আমাৰ থাকিব 18 8 19 11 অ'কে ঠিক আছে 180 হৈ গ'ল তো এতিয়া ইয়াৰ পৰা আমি কি ওলাব লাগে চি ওলাব লাগে তো চি কি হৈ যাব 180 × 5 divided by 9 তো 9 1 is 9 9 20 is 80 so 20 × 5 100 তো তাৰমানে এইটো হৈ গ'ল আমাৰ 100 ডিগ্ৰী চেলচিয়াছ তো চি যদি টেম্পাৰেচাৰ 100 ডিগ্ৰী চেলচিয়াছ হয় তেনেহ'লে ফেৰেনহাইটত 212 ডিগ্ৰী ফেৰেনহাইট হ'ব অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 5 ফাইণ্ড দ্য ৰেঞ্জ অফ ইচ অফ দ্য ফলোয়িং ফাংচনছ আমাৰ তিনিটা ফাংচন আছে আমি ফাৰ্ষ্টটোৰে আৰম্ভ কৰোঁ তো ইয়াতে আমাক যোনটো আমাৰ ফাৰ্ষ্ট ফাংচন হৈছে ফাংচনটো দিছে এফ অফ এক্স ইকুৱেলছ টু 2 - 3x আৰু ইয়াৰ ৰেঞ্জটো দিছে তো
তো ৰেঞ্জ সুধিছে ডোমেইন সোধা নাই নেকি ইয়াতে য়েছ ডোমেইন ইয়াতে একচুৱেলি প্ৰব্লেমটোত অলৰেডি দিয়ে থৈছে ইয়াতে কি কৈছে এক্স হৈছে এটা ৰিয়েল নম্বৰ আৰু কৈছে যে এক্সৰ ভেলু যোনটো হ'ব গ্ৰেটাৰ দেন 0 তো গ্ৰেটাৰ দেন 0 মানে কি এইখিনিতে আমাক কৈ দিলে যে ডোমেইন অফ এফ হৈছে 0ৰ পৰা ইনফিনিটিলৈকে তো আমি 0ৰ পৰা ইনফিনিটি ল'ম তো ইয়াতে মই কি কৰিছোঁ ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰিছোঁ কেলৈ বিকজ গ্ৰেটাৰ দেন 0 কৈছে ইকুৱেলছ টু 0টোতো কোৱা নাই তো ডোমেইন অফ এফ প্ৰব্লেমটোত অলৰেডি দিয়া আছে এই ইনফৰমেশ্যনটো ইউজ কৰি পেলাই আমাক উলিয়াব দিছে ৰেঞ্জ অফ দিছ ফাংচন এতিয়া ৰেঞ্জ কেনেকৈ ওলাম তো আমি জানো এফ এক্স মানিটো হৈছে ৱাই চ' ৱাই ইকুৱেলছ টু 2 মাইনাছ 3x তো আমি এটা কাম কৰিম ইয়াক গ্ৰাফ কৰিবলৈ চেষ্টা কৰিম এইটো গ্ৰাফ কৰা ইমান ডিফিকাল্ট নহয় বিকজ এইটো এটা হৈছে এটা ষ্ট্ৰেইট লাইন ঠিক আছে তো এইটো হৈ গ'ল আমাৰ এক্স এক্সিছ এইটো হৈ গ'ল আমাৰ ৱাই এক্সিছ ঠিক আছে এতিয়া গ্ৰাফ আমি কৰিবৰ কাৰণে আমি এনেকৈ কৰি ল'ম যদি এক্সৰ ভেলু 0 হয় তেনেহ'লে ৱাই ভেলু কি হ'ব পুট কৰি দিলে হ'ল এক্স 0 পুট কৰিলে 3 ইনটু 0 টো 0 হৈ গ'ল চ' ৱাই ভেলু হৈ গ'ল 2 আৰু যদি ৱাই ভেলু 0 কৰোঁ তেনেহ'লে এক্সৰ ভেলু কি হ'ব তো ৱাই ভেলু যদি আমি 0 কৰি দিওঁ তেনেহ'লে এক্সৰ ভেলু হ'ব 2/3 ঠিক আছে 2/3 তো ইয়াতে দুটাই পজিটিভ নাম্বাৰ আহিছে এনেকৈ কৈছা এক্সৰ ভেলু যেতিয়া 0 আহিছে ৱাই ভেলু ক'ৰবাত এইখিনিত আহিছে 2 আৰু এক্সৰ ভেলু যদি ৱাই ভেলু যদি 0 লওঁ তাৰমানে কি ৱাই ভেলু 0 লোৱা মানে কি আমি এক্স এক্সিছতে আছোঁ ঠিক আছে ইয়াৰ কোনো হাইটে নাই 0 মানে ন' হাইট তো তাৰমানে আমাৰ ৱাই ভেলু আহিছে ক'ৰবাত 2/3 এই দুটা পইণ্টক যদি আমি জইন কৰি দিওঁ তেনেহ'লে আমাৰ কি হৈ যাব গ্ৰাফটো আহি যাব ঠিক আছে মই এটা কাম কৰোঁ এইটো 2টো মই এইফাললৈ লৈ লওঁ 2ক মই এইখিনিত লিখি দিওঁ ঠিক আছে তো এইটো হৈ গ'ল আমাৰ ষ্ট্ৰেইট লাইন অ'কে দেখাত ষ্ট্ৰেইট লাইন টাইপ লগা নাই তো এটা কাম কৰোঁ ট্ৰাই কৰোঁ ষ্ট্ৰেইট তো এতিয়া যোনটো আমাৰ ডোমেইন হৈছে এক্সৰ ভেলু যোনটো হৈছে ইনপুটৰ ভেলু তো এইটো কৈ দিছে প্ৰব্লেমত 0ৰ পৰা ইনফিনিটি ল'ব লাগিব তাৰমানে কি 0ৰ পৰা ইনফিনিটি মিনিংটো কি হ'ল আমি এইখিনিতহে ল'ম এইখিনিতহে থাকিব আমাৰ এক্সৰ ভেলু নেগেটিভ এক্সৰ ভেলু থাকিবই নোৱাৰে অনলি পজিটিভ এক্স ভেলুজ থাকিব তো এতিয়া অনলি পজিটিভ ভেলু যদি আছে বাট আমাৰ যোনটো ষ্ট্ৰেইট লাইন আছে ষ্ট্ৰেইট লাইনটো ক'ৰ পৰা ক'লৈ গৈছে এইটোও পাৰ হৈ পেলাই এইটোতো এইফালেও আছে নেগেটিভ এক্স এক্সিছৰ ফালেও আছে তো প্ৰব্লেমৰ হিচাপত আমি কি কৰিম এইখিনি আমি পাৰ্ট নাচাওঁৱে আমি খালি কি চাম এইখিনি পাৰ্টহে চাম তো ডায়েগ্ৰামটো এনেকৈ কৰোঁ তো আমাৰ যোনটো ষ্ট্ৰেইট লাইনটো হ'ব এই 2ৰ পৰা মেক্সিমাম হ'ব বাট এইখিনি তললৈকে জৰিতৰিলৈকে যাব পাৰিব ঠিক আছে তো এতিয়াতো আমি ইজিলি ৰেঞ্জ ওলাই ল'ব পাৰিম একেবাৰে চিম্পল হৈ গ'ল এতিয়া তো ৰেঞ্জ কি হ'ব পাৰে ৰেঞ্জে কি কয় ৰেঞ্জে ফাংচনটোৰ আউটপুটৰ ভেলু কয় তাৰমানে কি 0তকৈতো ডাঙৰ ল'ব লাগিব লেটছে মই 0 1 লৈছোঁ তো 1 ল'লে আমাৰ ফাংচনৰ ভেলু ক'ত আহিব পজিটিভ ৱাই এক্সিছত আহিব অ'কে ভেৰি গুড এইখিনিত যদি লওঁ তেনেহ'লে আমি ভাৰ্টিকেল লাইন ড্ৰ কৰিছোঁ ক'ত আহিব নেগেটিভত আহিব তো যিমানেই দূৰত যাওঁ নেগেটিভ ৱাই এক্সিছতো থাকিবই বাট পজিটিভৰ এটা আছে মেক্সিমাম লিমিট আছে কি 2হে যাব 2ৰ ওপৰত যাব নোৱাৰে তো আমি ৰেঞ্জটো কি ক'ম মাইনাছ ইনফিনিটিৰ পৰা ক'ৰলৈকে যাব 2লৈকে যাব আৰু 2ৰ এইটো ইনক্লুডেড হ'ব নে এক্সক্লুডেড হ'ব এক্সক্লুডেড হ'ব তো আমি বিকজ কিয় এক্সক্লুডেড হ'ব ৰাইট ইয়াতে মই এইটো কুৱেশ্যন সুধিম যে মই এই বস্তুটো এনেকুৱাকৈ কিয় নিলিখিলোঁ এনেকুৱাকৈ লিখা মিনিং 2টো ইনক্লুডেড আছে বাট এইটো নহ'ব ইয়াতে হ'ব আমাৰ ওপেন ব্ৰেকেট কেলে বিকজ 2 ইনক্লুড নহয় এতিয়া 2 ইনক্লুড কেলে নহয় বিকজ এই 2 ভেলু ৱাই ইকুৱেলছ টু 2 কেতিয়া আহিব এইটো 2 মিনিংটো কি হয় ৰেঞ্জৰ কথা পাতি আছোঁ ৱাই ইকুৱেলছ টু 2 তেতিয়াহে যাব ইফ এক্স ইকুৱেলছ টু 2/3 এক্স ইকুৱেলছ টু 0 এক্স ইকুৱেলছ টু যদি 0 হয় এক্সৰ ভেলু যেতিয়া 0 হ'ব তেতিয়াহে ৱাই ইকুৱেলছ টু 2 আহিব বাট মইতো কৈয়ে থৈছোঁ দেখোন মই মানে কি কুৱেশ্যনত কৈয়ে থৈছে দেখোন এক্স গ্ৰেটাৰ দেন 0 হ'বলৈ তো তাৰমানে কি এক্সৰ ভেলুটো 0 কেতিয়াও হ'বই নোৱাৰে তো এক্সৰ ভেলু যদি 0তকৈ ডাঙৰে হ'ব লাগিব তো ৱাই ইকুৱেলছ টু 2 হ'ব নোৱাৰে সেইকাৰণে আমি ৱাই ইকুৱেলছ টু 2টো ইনক্লুড কৰিব নোৱাৰোঁ অ'কে তো এইটো এটা মেথড হৈ গ'ল আৰু আন এটা মেথড আছে আমি ডোমেইনৰ পৰা যাব পাৰোঁ ঠিক আছে তো ডোমেইনত আমি কৈ থৈছোঁ যে আমাৰ যোনটো এক্সৰ ভেলু হয় লাইজ বিটুইন 0 এণ্ড ইনফিনিটি অ'কে ৱেল এণ্ড গুড 0 এণ্ড ইনফিনিটি আছে তো এতিয়া আমি এটা কাম কৰোঁ থ্ৰু আউট এইটো যেতিয়া আমাৰ চেপ্টাৰ 5ত কভাৰ কৰা হৈছে লিনিয়াৰ ইনইকুৱেলিটিজ তো সেইটো লিনিয়াৰ ইনইকুৱেলিটিজ ইউজ কৰি লৈ তাৰে ৰুলছবোৰ ইউজ কৰি পেলাই আমি ইয়াৰ পৰা ৰেঞ্জটো ওলাম তো এই এক্স যোনটো আছে এইটো অৰিজিনেলি ডোমেইনটো দি আছে ইয়াৰ পৰা আমি কি কৰিম ইয়াক 2 - 3x বনাব চেষ্টা কৰিম তো 2 - 3xৰ কাৰণে প্ৰথমতে আমি 3ৰে মাল্টিপ্লাই কৰিলোঁ তো আমি কি কৰিম থ্ৰু আউট পজিটিভ 3ৰে মাল্টিপ্লাই কৰিলোঁ তো 3 ইনটু এক্স 3 ইনটু ইনফিনিটি এতিয়া এটা বস্তু ন'টিছ কৰিব 3 হৈছে এটা পজিটিভ নাম্বাৰ সেইকাৰণে মই লেছ দেন চাইনে ৰাখি থৈছোঁ তো এইটোতো 0ই থাকিব কোনো প্ৰব্লেম নাই এইফালে হৈছে 3x এইফালে হৈছে এতিয়া ইনফিনিটি হৈছে এক্সট্ৰিমলি লাৰ্জ নাম্বাৰ ইয়াৰ লগত এটা নাম্বাৰ মাল্টিপ্লাই কৰি ডাজ নট মেটাৰ ইনফিনিটি হৈ থাকিব এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম -1ৰে মাল্টিপ্লাই কৰিম তো এইফালে কৰিম 0 ইনটু -1 3xক মাল্টিপ্লাই কৰিম -1 আৰু ইনফিনিটিক মাইনাছ কৰি দিম -1ৰ লগত তো এইটো কৰি দিয়াৰ লগে লগে এই চাইন কি হৈ যাব চেঞ্জ হৈ যাব এনেকৈ হৈ যাব
জিৰ'টোতো -1 লগত মাল্টিপ্লাই কৰিলে জিৰ'ই থাকিব এফালে হৈ গ'ল আমাৰ -3x আৰু ইনফিনিটি প্ৰথমতে পজিটিভ ইনফিনিটি আছিলে -1 লগত মাল্টিপ্লাই কৰিলে -ইনফিনিটি হৈ গ'ল এইটোকে আমি ৰিএৰেঞ্জ কৰি পেলাই উল্টাকৈ লিখি দিওঁ -ইনফিনিটি বিকজ লেফ্ট চাইডে আমাৰ -ইনফিনিটি থাকে তো আমি পালোঁ -ইনফিনিটি লেছ দেন -3x লেছ দেন 0 বাট কমপ্লিট হোৱা নাই এতিয়া আমাক কি কৰিব লাগিব 2 লাগিব তো আমি বোথ চাইডছ কি কৰিম 2 এড কৰি দিম তো -ইনফিনিটি প্লাছ 2 এফালে আমি কৰি দিম 2 - 3x লেছ দেন 0 প্লাছ 2 এই বস্তুটো এতিয়া -ইনফিনিটি হৈছে এক্সট্ৰিমলি স্মল নাম্বাৰ ইনফিনিটিত আছে তাৰ লগত এটা সৰু নাম্বাৰ এড কৰিলে এইটো কি নহ'ব -ইনফিনিটিয়ে থাকিব অ'কে বাট এইফালে আমি যে পালোঁ 2 - 3x 2 - 3xৰ জেগাতো আমি কি লিখিব পাৰোঁ fx লিখিব পাৰোঁ বা y লিখিব পাৰোঁ একেই কথা লেছ দেন 0 প্লাছ 2 হৈ গ'ল 2 তো এইটোৱে কি কৈছে এইটোৱে কৈছে যে আমাৰ fxৰ যোনটো ৰেঞ্জ হ'ব সেইটো -ইনফিনিটি আৰু 2 মাজতেই থাকিব তো এনেকাকো আমি ছেইম টু ছেইম একজেক্টলি ছেইম টু ছেইম আনচাৰটো পাব পাৰোঁ তো যোনটো মেথড ইজি লাগে সেইটোৰে কৰিলে হ'ল অ'কে এতিয়া আমি যাওঁ ছেকেণ্ড প্ৰব্লেমটোত তো এইবাৰ ছেকেণ্ডটোত আমাক দিছে এটা ফাংচন fx ইকুৱেলছ টু x² + 2 আৰু এইটো আমি অলৰেডি কভাৰ কৰি থৈছোঁ এইটো কি হৈছে এইটো হৈছে এটা কোৱাড্ৰেটিক ফাংচন এটা পলিনমিয়েল ফাংচন বাট সেই পলিনমিয়েলটোৰ এক্সৰ যোনটো হায়েষ্ট পাৱাৰ হৈছে 2 সেইকাৰণে এইটোক এটা কোৱাড্ৰেটিক ফাংচন বুলি কোৱা হয় অ'কে এতিয়া আমি কৰিছিলোঁ fx ইকুৱেলছ টু x² ৰাইট বাট ইয়াতে +2 আছে ন' প্ৰব্লেম fx ইকুৱেলছ টু x² আমি গ্ৰাফটো চাই লওঁ fx ইকুৱেলছ এইটো হৈ গ'ল আমাৰ x এক্সিছ এইটো হৈ গ'ল আমাৰ y এক্সিছ তো আমাৰ যোনটো fx ইকুৱেলছ টু x² হয় সেইটো হৈছে এটা আপৱাৰ্ড গোয়িং পেৰাবোলা ঠিক আছে এইটো হৈছে x² গ্ৰাফ অ'কে এইটো হৈছে এটা আপৱাৰ্ড গোয়িং পেৰাবোলা বাট আমি কি কৰিছোঁ ইয়াতে +2 কৰি দিছোঁ তো +2 কৰি দিয়া মানে কি হৈ যাব গ্ৰাফটো আমাৰ +2 লৈ শ্বিফ্ট হৈ যাব ইয়াৰ এইটো ভাৰ্টেক্স বুলি কয় এই ভাৰ্টেক্স পইণ্টটো এই ভাৰ্টেক্স সবতকৈ লোৱেষ্ট পইণ্ট বুলি কয় ভাৰ্টেক্স মানে এই পেৰাবোলাটোৰ সবতকৈ মিনিমাম পইণ্ট হয় তো এইটো কি হ'ব +2 লৈ শ্বিফ্ট হৈ যাব তো +2 লৈ শ্বিফ্ট হোৱা মানে কি হৈ যাব আমাৰ গ্ৰাফটো ছেইম গ্ৰাফটোৱে এইটো হৈ যাব এতিয়া গ্ৰাফ তো এইটো হৈ যাব x + 2ৰ গ্ৰাফ অ'কে এতিয়া আমি ৰিড্ৰ কৰি লওঁ চ' কুৱেশ্যনটো হৈছে যে হোৱাট ইজ দ্য ৰেঞ্জ অফ f একেবাৰে চিম্পল গ্ৰাফিকেলি যদি আমি চাওঁ তো কি হ'ব আমাৰ যোনটো ৰেঞ্জ হ'ব সেইটো সদায় ক'ত লাই কৰিব এই y এক্সিছটোত লাইট কৰিব চ' মিনিমাম ভেলু ক'ৰ পৰা ষ্টাৰ্ট হৈছে 2ৰ পৰা ষ্টাৰ্ট হৈছে তো ইয়াতে আমি লিখি দিম 2 এতিয়া 2টো ইনক্লুডেড হ'ব বিকজ গ্ৰাফ 2 পইণ্টটো কি হৈছে এই y এক্সিছটো কাট কৰি আছে তো 2ৰ পৰা ওপৰলৈকে যাব ওপৰ কিমানলৈকে যাব কোনো হেৰি নাই ইয়াতে লিমিট নাই ইনফিনিটিলৈকে যাব তো এইটো হৈ যাব ৰেঞ্জ এইটো আমি কি কৰিছোঁ গ্ৰাফটো চাই পেলাই কৈছোঁ তো আমি আৰু এটা টেকনিক আছে যোনটো আমাৰ কি হৈছে ইনইকুৱেলিটি ইউজ কৰি পেলাই কৰিব পাৰোঁ এতিয়া এটা বস্তুটো যেনে আমি জানো যে x² যদি কৰোঁ ঠিক আছে x কিবা এটা নম্বৰ হয় x² যদি কৰোঁ এই নম্বৰটো কিন্তু সদায় 0তকৈ ডাঙৰ হ'ব বা ইকুৱেলছো হ'ব পাৰে x² কৰিলে এইটো সদায় পচিবল এটা নম্বৰক স্কুৱেৰ কৰিলে সেইটো সদায় 0তকৈ ডাঙৰ হ'ব যদি x ইজ 0 হয় তেতিয়া অবভিয়াছলি ইকুৱেলছ টু 0 হ'বই কোনো প্ৰব্লেম নাই তো আমি লিখিব পাৰোঁ x² ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 0 অ'কে এতিয়া বাট আমি ইয়াতে আৰু এটা কণ্ডিশ্যন ল'ব পাৰিম যে এই ভেলুটো যোনটো হ'ব ইনফিনিটিতকৈ সৰু হ'ব ৰাইট ইনফিনিটিটো চবতকৈ ডাঙৰ নম্বৰ হয় এই বস্তুটোকে আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে আমাৰ যোনটো x² হৈছে 0তকৈ ডাঙৰ হয় বাট ইনফিনিটিতকৈ সৰু হয় ন' প্ৰব্লেম এতিয়া আমি কি কৰিম থ্ৰু আউট 2ৰে এড কৰি দিম চ' 0 + 2 কৰিলোঁ এইফালে x² + 2 কৰিলোঁ আৰু এইফালে ইনফিনিটি + 2 কৰিলোঁ আৰু যেতিয়া আমি এডিশ্যন বা ছাবট্ৰেকশ্যন কৰোঁ তেতিয়া আমাৰ এই ইনইকুৱেলিটি চিম্বলটো চেঞ্জ নহয় তো 0 + 2 টো 2 হৈ গ'ল 2 লেছ দেন অৰ ইকুৱেলছ টু x² + 2 এতিয়া x² + 2 নো কি হৈছে সেইটোৱেতো হৈছে fx x² + 2 হৈছে আমাৰ fx দিছ ইজ অলছ' লেছ দেন ইকুৱেলছ টু ইনফিনিটি অলৰেডি ইমান লাৰ্জ নম্বৰ হয় তো ইমান এটা লাৰ্জ নম্বৰৰ লগত যদি আমি 2 এডো কৰোঁ কিনো প্ৰব্লেম হ'ব মানে কিনো চেঞ্জ হ'ব ইয়াতে ইনফিনিটিয়ে থাকিব তো আমি ক'লোঁ যোনটো আমাৰ fxৰ ভেলু হয় ইট লাইজ বিটুইন 2 এণ্ড ইনফিনিটি অৰ ইন আদাৰ ৱৰ্ডছ আমি এইটো ক'ব পাৰোঁ যে fx ইজ গোয়িং টু বিলং টু 2, ইনফিনিটি তো এইটোকে চাই পেলাই আমি ক'ব পাৰিম যে ৰেঞ্জ কি হৈ যাব ৰেঞ্জ ইজ 2, ইনফিনিটি ছেইম টু ছেইম এক্সাম্পল তো আইডাৰ এইটো ইউজ কৰিব পাৰা বা এইটো ইউজ কৰিব পাৰা কোনোবাই গ্ৰাফিকেলি কৰি বেছি ভাল পায় আৰু কোনোবাই এনেকুৱা এলজেব্ৰিকলি কৰি ভাল পায় যোনটোৱে ভাল লাগে সেইটো এটা কৰিলে হ'ল তো আমি ফাইনেল আনচাৰ পাই যাম এতিয়া আমি যাওঁ আমাৰ লাষ্ট পাৰ্টটোলৈ অ'কে নম্বৰ 3ত আমাক যোনটো ফাংচন দিছে fx সেইটো হৈছে ইকুৱেলছ টু x তো fx ইকুৱেলছ টু x এক প্ৰকাৰে হৈছে y ইকুৱেলছ টু x বিকজ fxক আমি y বুলিও ক'ব পাৰোঁ y ইকুৱেলছ টু x এতিয়া y ইকুৱেলছ টু x কি হৈছে যদি আমি এইটো প্লট কৰোঁ এইটো হৈ গৈছে আমাৰ x এক্সিছ এইটো হৈ গৈছে আমাৰ y এক্সিছ তো fx
ইকুৱেলছ টু এক্স বা ৱাই ইকুৱেলছ টু এক্সৰ গ্ৰাফটো হ'ব এটা ষ্ট্ৰেইট লাইন আৰু এই ষ্ট্ৰেইট লাইনটো সদায় কি হ'ব 0ৰে পাছ হ'ব ঠিক আছে 0ৰে পাছ হ'ব আৰু এই এংগলটো যোনটো বনাব 45 ডিগ্ৰী বনাব বা এইবোৰ বস্তু পিছত যেতিয়া আমি ষ্ট্ৰেইট লাইন কৰিম তাতে ক্লিয়াৰ হৈ যাব এতিয়া কথাটো সুধিছে যে এই যোনটো গ্ৰাফ হৈছে ৱাই ইকুৱেলছ টু এক্স এফ এক্স ইকুৱেলছ টু এক্স একেই কথা এফ এক্স ইকুৱেলছ টু এক্স বুলি কওঁ তো আমাক সুধিছে ইয়াৰ ৰেঞ্জটো কি হয় ৰেঞ্জ ওলাবৰ কাৰণে আমি কি কৰিব পাৰোঁ ৰেঞ্জ ওলাবৰ কাৰণেতো এটাটো কথা এক্স ইজ ৰিয়েল নাম্বাৰ ডমেইনটো আমাক দিয়া আছে ঠিক আছে তো তাৰমানে এক্সৰ ভেলু কি হ'ব পাৰে 0 ৰাইট ছাইডে হ'ব পাৰে ইভেন 0 লেফ্ট ছাইডে হ'ব পাৰে কোনো প্ৰব্লেম নাই তো তেনেহ'লে যিয়ে এক্সৰ ভেলু লওঁ ৱাইৰ ভেলু ক'ত ক'ত আহিব পাৰে 0টোতো আহিব পাৰে ন' প্ৰব্লেম এক্সৰ ভেলু যদি মই পজিটিভ লওঁ ৱাই ভেলু পামনে নাই য়েছ বিকজ ভাৰ্টিকেল লাইন কম দেখিছে এই গ্ৰাফটো কাটিছে যদি কাটিছে কাট যদি মাৰিছে তেনেহ'লে ডেফিনেটলি আমি এটা ৱাই ভেলু ইয়াৰ থাকিবই থাকিব তো আছে পজিটিভত আছে ডাজ নট মেটাৰ যি হয় পজিটিভ ভেলু হয় আমাক একজেক্ট ভেলুটো নালাগে এইখিনিত যদি লওঁ য়েছ গ্ৰাফটো কাটিছে তো ইয়াৰো কৰেছপণ্ডিং হাইটটো আমি পাই যাম পজিটিভত থাকিব নেগেটিভ যদি লওঁ কি হ'ব নেগেটিভ ল'লে কি হ'ব আমি নেগেটিভত পাম তো এনি ৱাই এক্স ভেলু লওঁ তো আমি কি তাৰ কৰেছপণ্ডিং ৱাই ভেলুটো পাই আছোঁ তো এতিয়া কি হৈছে তো আমিতো ইয়াতে ক'ব পাৰোঁ যে ইয়াৰ যোনটো ৰেঞ্জ হ'ব ক'ৰ পৰা ক'ৰলৈ গৈছে মাইনাছ ইনফিনিটি বিকজ একদম নেগেটিভ ইনফিনিটিৰ পৰা পজিটিভ ইনফিনিটিলৈ গৈ আছে ৰাইট এতিয়া নেগেটিভ ইনফিনিটিৰ পৰা পজিটিভ ইনফিনিটি যোৱা মানে কি গোটেই এণ্টায়াৰ ৱাই এক্সিছটো হৈ গ'ল সেইটো কি হয় সেইটোতো ৰিয়েল নম্বৰ হৈ গ'ল তো আমি ইয়াতে ক'ম যে আমাৰ যোনটো ৰেঞ্জ হৈছে ৰেঞ্জ অফ দ্য ফাংচন এফ সেইটো হৈছে দি এণ্টায়াৰ ৰিয়েল নম্বৰ বা আমি ক'ম দ্য ছেট অফ ৰিয়েল নাম্বাৰ্ছ তো এইটোৱে আছিলে আমাৰ এক্সাৰচাইজ নম্বৰ 2.3 আই হোপ এতিয়া ফাংচনছ অলপ ক্লিয়াৰ হৈ গ'ল বাট ইয়াতে বহুত কমেই প্ৰব্লেম দিয়া আছে এক্সাৰচাইজত মই ছাজেষ্ট কৰিম এক্সাম্পলাৰ এন চি আৰ টি এক্সাম্পলাৰখনো কৰি ল'বা তাতে বহুতখিনি ভাল ভাল এক্সাম্পলছ দিয়া আছিলে আৰু যদি পাৰা কোনোবা ৰেফাৰেঞ্চ বুক এনি কাইণ্ড অফ ৰেফাৰেঞ্চ বুক লৈ পেলাই তাৰপৰা ছল্ভ কৰিলে বস্তুবোৰ আৰু ক্লিয়াৰ হ'ব তো এনিৱেজ আমাৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ